হে রাম অ গোপকে ভগনে বোলে শুনিব কবানী এ কৃষ্ণ ভাগি নন্দ মাজে এ উৰুখলতানি এ দুগোটা পুৰুষ গল বিক্ষৰ বজাই অ কৃষ্ণেৰে কিবা কইলা এ আছিলো সঁচাই অ জীৱ আত্মা আৰু পৰমাত্মা ভগৱান কৃষ্ণৰ শিশুলীলাৰ যি ঈশ্বৰ তত্ত্ব এই ঈশ্বৰ তত্ত্বত আমাক পৰিচয়টো দিব বিচাৰিছে ভগৱান কৃষ্ণইনো এই উৰালটো টানি নি দুজোপা বিৰি কিয় ভাঙিলে উদ্দেশ্য আৰু লক্ষ্য অতি মহৎ এই গোকুলবাসীক শিকাব বিচাৰিছে জনাব বিচাৰিছে বোলে কি ঐ এই বিৰিখবিলাকতো মই কৃষ্ণ বাস কৰি আছো মই কেৱল নন্দৰ গৃহৰ আনন্দময় কৃষ্ণ কেৱল বৃন্দাবনত মই শ্যাম সুন্দৰ হৈ নৃত্য কৰা কৃষ্ণই নহয় মই নদী হৈ বৈ আছো জল হৈ মই বায়ু হৈ সকলোকে জীৱন্ত কৰি ৰাখিছো চৈতন্য কৰি ৰাখিছো মই সূৰ্য হৈ তাপ দিছো মই পৃথিৱী হৈ সকলোকে আশ্ৰয় দিছো মই এই সৰ্বত্ৰ বিষ্ণু ৰূপেৰে বিৰাজমান হৈ আছো হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক এ প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনক গীতা কৈছে কৃষ্ণ কি হৈছে ও কৃষ্ণৰ চৰণ দুখন ভূমিত নপৰে কৃষ্ণ আলাসৰ ওপৰত ৰৈ আছে ললিত বলিত হৈ তেওঁৰ চৰণৰ পৰা দিব্য পঞ্চচিহ্নৰ জ্যোতিহে ভূমিত পৰিছে আৰু অৰ্জুনে দেখি আচৰিত হৈছে হে কেশৱ তুমি কোন মই চিনাই নাছিলো বুজাই নাছিলো জনাই নাছিলো বোলে কি বোলে তোমাৰ পদে যে ভূমিক স্পৰ্শ নকৰে তুমি যে ললিত বলিত হৈ তুমি যে ইখত ইখত হাঁহি তুমি যে শূন্যত ভাহি আছা কি কাৰণে তেতিয়া কৃষ্ণই কৈছে এ বায়ু যমদগ্নি বৰুণ শশাঙ্ক এ প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা হে অৰ্জুন ঐ তোমাৰ প্ৰাণ অপ্ৰাণ এই যিমান দশ বায়ু আছে বোলে এই বায়ুবিলাক মই কৃষ্ণ নিজেই এই তোমাক যি সূৰ্যই উত্তাপেৰে সৈতে চৈতন্য কৰি ৰাখিছে এই সূৰ্যৰ লগত থকা তাপ আৰু পোহৰ মই কৃষ্ণ নিজেই ঐ যিখন আকাশৰ তলত তুমি এতিয়া আছা এই আকাশখন মই নিজেই যি এই বায়ু ৰূপেৰে তোমাক প্ৰতিপালন কৰি আছে এই চন্দ্ৰ ৰূপেৰে তুমি যি দেখি আছা ঐ এই চন্দ্ৰ মোৰেই তত্ত্ব আৰু এই জগতৰ ধূলি বালি আকাশ এই সকলোবিলাক মোৰেই তত্ত্ব সকলোবিলাক মোৰ পৰাই উৎপত্তি হৈছে বোলে কিয় মই এই পৰম পিতা পৰমেশ্বৰ মোৰ পৰাই উৎপত্তি হৈছে তোমাক সৃষ্টি কৰা সৃষ্টিকৰ্তা ব্ৰহ্মা এই সৃষ্টিকৰ্তা ব্ৰহ্মাই জগত যদিও ৰচনা কৰিছে মোৰ শক্তি আৰু সামৰ্থ্যৰে সৈতে সৃষ্টিকৰ্তাই সৃষ্টি কাৰ্য সাধন কৰিছে সেইটো কাৰণে এই সকলোবিলাক তত্ত্বৰ ময়েই হলো একমাত্ৰ মালিক নন্দৰ গৃহত সন্মুখত থকা দুজোপা জামাল অৰ্জুন যেতিয়া ভাগিলে গোপীসকলে আৰু গোপাবলসকলে দেখিলে তাৰ পৰা দুজন যুৱক বাহিৰ হৈ গ'ল কৃষ্ণই দেখুৱাইছে বোলে কি প্ৰত্যেক বিৰিখতে মই ঈশ্বৰ আছো কি হৈ আছো এই জীৱ দুটা মোৰ অংশ আছিলে
মোৰ অংশ জীৱক যদি তোমালোকে নেদেখা, এই জামাল অৰ্জুন ভাঙি মই দেখুৱাই দিছোঁ, প্ৰত্যেক বস্তুতেই জীৱৰূপেৰে আত্মাৰূপেৰে চৈতন্য কৃষ্ণ বিৰাজমান হৈ আছে। সেইটো কাৰণে এই প্ৰকৃতিক কেতিয়াও অনিষ্ট অথবা ঈৰ্ষা নকৰিবা। দশম স্কন্ধত কৃষ্ণৰ শিশুলীলাৰ যি চৈতন্য তত্ত্ব, এই তত্ত্বৰ যোগেদি আমাক শিকাব বিচাৰিছে, আমি অদৰকাৰত বিৰিক লতিকা এইবিলাক কাটি ছিঙি আমি কেতিয়াও অনিষ্ট কৰিব নেলাগে। সেইবিলাকতো আত্মাৰূপী ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে। হে এহিমতে জগতৰ গুৰু ভগৱন্ত, এ গোকুলক আনন্দিত কৰিয়া কিৰন্ত। এইদৰে জগতৰ গুৰু ভগৱন্ত কৃষ্ণই গোকুলবাসীক আনন্দিত কৰি ক্ৰিয়া কৰিছে। গোকুল মানে কি? এখন ঠাই নেকি? গোকুল মানে কি? বাজনে কৈছে বৃন্দাবন মানে কি? জগতৰ হৰিয়ে কিৰন্ত মানে কি? কিৰন্ত মানে আনন্দ কৰা, খেলা কৰা। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই ক্ৰীড়া কৰিছে ক'ত? গোকুল নামত। ক্ৰীড়া মানে কি? ক্ৰীড়া মানে খেল ধেমালি, আনন্দ। জগতৰ হৰিৰ আনন্দময় তত্ত্বৰ চৈতন্য প্ৰকাশ ক'ত ঘটিছে? বৃন্দাবনত। সেইটো কাৰণে তত্ত্বৰূপটো আমি জানিব লাগিব। কৃষ্ণ প্ৰত্যক্ষভাৱে ডাইৰেক্ট গোকুললৈ আহিছে জানো? নাই অহা। কৃষ্ণ গোকুললৈ নিজে অহা নাই, মনত ৰাখক কথাটো। কৃষ্ণ গোকুললৈও নিজে নাহে আৰু কৃষ্ণ মথুৰালৈও নিজে নাযায়। কি কাৰণে? তেওঁ সকলোতে বিৰাজমান হৈ আছে। তেওঁৰ আবাহনো নাই, তেওঁৰ বিসৰ্জনো নাই, তেওঁ সৰ্বত্ৰ বিৰাজমান। সেইটো কাৰণে এই গোকুল ধামলৈ কৃষ্ণক আনিব লাগিব। কোনে আনিব? বসুদেৱে আনিব, বেলেগে নানে। বসুদেৱটো কি? বসুদেৱটো আমাৰ শুদ্ধ বৃত্তি। আমাৰ বৃত্তিটো যদি শুদ্ধ নহয়, কৃষ্ণৰ চিন্তন আমাৰ স্মৃতিলৈ নাহিব। এইটো কাৰণে বসুদেৱে কৃষ্ণক শিৰৰ পাচিত আনিছিলে, হয় নহয়? এইটো দেখা পাচি নহয়, এইটো নেদেখা পাচি। ভগৱন্ত কৃষ্ণ ভাৱ ভক্তি চিন্তন আৰু মননৰ যোগেদি আমাৰ স্মৃতিৰ পাচিত আমি বহুৱাই ল'ব লাগিব। এই স্মৃতিৰ পাচিত যদি আমি কৃষ্ণ বস্তুক বহুৱাই ল'বলৈ হয়, তেতিয়াহ'লে আমাক ৰাস্তা দেখুৱাব লাগিব। কোনে? ৰাস্তা যি দেখুৱাই সেয়া গুৰু। গুৰু কি? ভগৱানৰ নামেই গুৰু। নামকো গুৰু বুলি কোৱা হয়। নামে পোহৰ দিয়ে, ভগৱন্তৰ নামে আন্ধাৰ দূৰ কৰে। সেইটো কাৰণে আগত চিগালৰ ভাও ধৰি কোন গৈছিলে? নাৰদ গৈছিলে। যেতিয়া কৃষ্ণক বসুদেৱে শিৰত নিছিলে, আগে আগে এটা চিগালৰ ভাও ধৰি দেৱঋষি নাৰদ গৈছিলে। নাৰদে দিব্য বিনালৈ কিয় গীত গাই নগলে? চিগালৰ ভাও কিয় ললে? চিগাল হল বুদ্ধিৰ প্ৰতীক। সেইটো কাৰণে জ্ঞান বিজ্ঞান তদং ৰহস্য, এই ৰহস্যটো হল চিগাল। যেতিয়ালৈকে আমি ৰহস্য ভক্তিৰ তত্ত্বটো অনুভৱ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ আগে আগে যে বাসুদেৱ কৃষ্ণ গৈ আছে, এই কথা আমাৰ কেতিয়াও অনুভৱ নহব। সেইটো কাৰণে আগে আগে দেৱঋষি নাৰদে ভগৱান কৃষ্ণৰ নাম লৈ গৈছে, পাছে পাছে বসুদেৱ গৈছে। বসুদেৱ আমাৰ বৃত্তি। কি বৃত্তি? শুদ্ধ সাত্বিক বৃত্তি। বৃত্তি শুদ্ধ নহলে ভক্তি প্ৰতিষ্ঠা নহব। ভক্তি প্ৰতিষ্ঠা হবলৈ বৃত্তি শুদ্ধ হব লাগিব। সেইটো কাৰণে বসুদেৱৰ শিৰত কৃষ্ণৰ অৱস্থান। ক'ত গৈ ৰৈ দিব লগা হ'ল? যেতিয়াই যমুনাৰ পাৰ পালে বসুদেৱ ৰৈ দিব লগা হ'ল। কিয় ৰৈ দিব লগা হ'ল? যমুনা উঠলি উঠিছে। যমুনাৰ ঢৌৱে আকাশ চুব বিচাৰিছে, হয়নে? এই যমুনা কি? যমুনা জীৱনৰ মায়াবিলাক।
এই জীৱনৰ মায়াবিলাকে কৃষ্ণৰ স্পৰ্শ বিচাৰে। কৃষ্ণ কি? কৃষ্ণ হ'ল মায়াপতি। সেইটো কাৰণে স্মৃতিত ভগৱানৰ নাম লাগিব, মুখত ভগৱানৰ নাম লাগিব, দৃষ্টিত ভগৱন্তৰ চৰণ লাগিব। এই তিনিটা বস্তু যাৰ লগত থাকিব, যমুনা বাম হৈ যাব। এই মায়াৰ যমুনাখনতে আমি জানো ক্ৰীড়া কৰি থকা নাই। এই ভৱ যমুনাৰ পৰা আমি যদি উদ্ধাৰ পাবলৈ হয়, কৃষ্ণ বস্তুৰ চিন্তন, কৃষ্ণ বস্তুৰ মনন, কৃষ্ণ বস্তুৰ উপাসনা আমাৰ সদায় হ'ব লাগিব। ভাগৱতৰ 10ম স্কন্ধত গোকুল ধামত কৃষ্ণই ক্ৰিয়া কৰিছে। গো শব্দে কি? গো শব্দে হ'ল বেদ, গো শব্দে হ'ল উপনিষদ, গো শব্দে হ'ল ধনু, গো শব্দে হ'ল গাই, গো শব্দে হ'ল গুৰু, গো শব্দে হ'ল গোবিন্দ, গো শব্দে হ'ল বেদৰ ৰহস্য তত্ত্ব। কুল মানে কি? কুল মানে পাৰ। যিটো পাৰত গুৰুৰ চৰণ আছে, ভগৱন্তৰ নাম আছে, ঈশ্বৰ কৃষ্ণৰ চৈতন্য স্বৰূপৰ প্ৰকাশ আছে, সেই পাৰটোৰ নাম হ'ল গোকুল পাৰ। সেইটো কাৰণে বেদৰ ঈশ্বৰ হ'ল ভগৱান কৃষ্ণ। বেদৰ নিৰ্গুণ মাৰ্গৰ ৰহস্যময় আনন্দ, বেদৰ অন্তিম ভাগ এই ভাগৱত আৰু গীতা শাস্ত্ৰই আমাক যিজন ভগৱান কৃষ্ণৰ কথা কৈছে, এই কৃষ্ণ ভগৱানজন ক'ৰ ৰহস্য? বেদৰ ৰহস্য। সেইটো কাৰণে বেদৰ ৰহস্য ভগৱন্তই য'ত ক্ৰিয়া কৰে, এই পাৰটোৰ নাম হ'ল গোকুল। সেইটো কাৰণে চাৰিটা বস্তুৰ তত্ত্বটো আমি বুজিব লাগিব, তেতিয়া কৃষ্ণ তত্ত্বৰ ৰহস্য অনুভৱ কৰিব পাৰিম। কৃষ্ণৰ জন্ম ক'ত হয়? জন্ম হয় মথুৰাত। ক'ত জন্ম হয়? অন্ধকাৰ কাৰাগাৰত। যেতিয়ালৈকে আমাৰ এই জীৱ, আমাৰ এই দেহ, এই দুটা বস্তুক আত্মা ঈশ্বৰে কোনোবা এটা সজাত স্বীকাৰ কৰি নল'ব, তেতিয়ালৈকে আমি প্ৰকাশ হ'ব নোৱাৰিম। সেইটো কাৰণে জীৱ ঈশ্বৰৰ অংশ, পঞ্চভূত, অপৰা প্ৰকৃতি ঈশ্বৰৰ তত্ত্ব, আৰু তাৰ লগত মালিক হ'ল দৈৱকী নন্দন কৃষ্ণ। এই তিনিটা বস্তু একত্ৰ হৈ যোৱাৰ লগে সি কি হৈ যায়? সি কাৰাগাৰত সোমাই যায়। কি কাৰাগাৰ? অন্ধকাৰ কাৰাগাৰ। এইটো ৰজগুণী দেহ, সেইটো কাৰণে কংসৰ কাৰাগাৰ। আমাৰ দেহটো কি? আমাৰ দেহটো ৰজগুণী। ৰজগুণত কি আছে? ৰজগুণত ভোগ আছে, বিলাস আছে, আনন্দ আছে। সেইটো কাৰণে এইকেইটা দুখময় বস্তু। ভোগ, বিলাস আৰু আনন্দ, বাহ্যিকমুখী আনন্দ, এইকেইটা কি বস্তু? এইকেইটা দুখময় বস্তু। এই দুখময় বস্তুকেইটাৰ ৰজা কোন? এই দুখময় বস্তুকেইটাৰ ৰজা হ'ল কংস। এইটো কাৰণে কংসৰ যিটো কাৰাগাৰ, সেই কাৰাগাৰটোত কৃষ্ণ জন্ম হ'ব। বোলে কি? এইকেইটাহে দুখময়, মই কিন্তু আনন্দময়। কৃষ্ণ কি? কৃষ্ণ আনন্দময়। কিয় কৃষ্ণ আনন্দময়? ৰজগুণত আছে কি? ভোগ, বিলাস, আনন্দ, উন্মত্ততা। এই ৰজগুণৰ বস্তু কেইটাক ভোগত কি কৰিব? ভোগত ত্যাগ কৰিব। বিলাসক কি কৰিব? বিলাসক বৈৰাগ্য কৰিব। আনন্দক কি কৰিব? আনন্দক সাধনা কৰিব। হয়নে? কোনে কৰে? আত্মাৰাম কৃষ্ণই কৰে। সেইটো কাৰণে কৃষ্ণৰ কি? কৃষ্ণ হ'ল যোগেশ্বৰ। এজন যোগীৰ দৰে, এজন সাধকৰ দৰে আমি ভগৱন্তৰ কৃষ্ণৰ চৰণ চিন্তা কৰি আমাৰ জীৱনটোক আমি ন্যায়, নীতি আৰু সদাচাৰেৰে সৈতে পৰিপূৰ্ণ কৰি এটা শুদ্ধ জীৱন অতিবাহিত কৰিবৰ কাৰণে আমি এই জগতলৈ আহিছিলোঁ। জগতৰ হৰিয়ে আমাক সেইটো উদ্দেশ্যত আনিছিলে। আমি নিজৰ স্বাৰ্থৰ কাৰণে, আমাৰ নিজৰ ভোগবিলাক আৰু আনন্দৰ কাৰণে আমি পৰক হিংসা কৰোঁ, আনৰ কথা বেয়াকৈ পাতোঁ, আৰু আনৰ বস্তু হৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। গতিকে কৃষ্ণ বন্দী হৈ আছে ক'ত? কংসৰ কাৰাগাৰত। এই কংসৰ অজ্ঞান আৰু অবিদ্যাৰ কাৰাগাৰটোৰ পৰা এই কৃষ্ণ বস্তুক যদি মুক্ত কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ ভাৱ শুদ্ধ হ'ব লাগিব, চিন্তন শুদ্ধ হ'ব লাগিব, আচাৰ শুদ্ধ হ'ব লাগিব, বিচাৰ শুদ্ধ হ'ব লাগিব, আৰু কি হ'ব? আমাৰ পৰিৱেশ শুদ্ধ হ'ব লাগিব। সেইটো কাৰণে দয়া, ক্ষমা,
প্ৰেম, কৰুণা আৰু ভক্তি, এই 5টা গুণ। এই 5টা গুণ যাৰ লগত থাকে সেইগৰাকী দৈৱকী, সেইটো কাৰণে তেওঁ দেৱী। জীৱনৰ বৃত্তিবিলাক সত্যাশ্ৰয়ী হ'ব লাগিব, মিছাৰ আশ্ৰয় ল'ব নালাগিব, কিবা বাক্য দিলে বাক্য ৰক্ষা কৰিব লাগিব, ধৰ্মৰ সেইটো ৰক্ষাৰ কাৰণে প্ৰয়োজন হ'লে নিজৰ পুত্ৰকো ত্যাগ কৰিব লাগিব। এই শুদ্ধ বৃত্তিটোৰ নাম হ'ল বসুদেৱ। এফালে বৃত্তি প্ৰতিষ্ঠা আৰু অন্যফালে ভক্তি প্ৰতিষ্ঠা, এই দুটা বস্তুৰ যদি বন্ধন হৈ যায়, কংসই আকাশবাণী শুনিব, বোলে কি হেৰৌ কংস, এই অষ্টম পুত্ৰৰ হাতত তোৰ মৃত্যু হ'ব। মৃত্যুটো আমাৰ জন্মতে লাগিয়ে আহিছে, অজ্ঞানীয়ে নেজানে, দিব্যজ্ঞানীজনে জানে। এইটো কাৰণে পাণ্ডৱৰ নাৰী পৰীক্ষিতে মৃত্যুৰ সময়ত আনন্দ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰা নাই। গুৰু ভগৱান শুকক কৈছে, হে মোৰ গুৰুজন, আপুনি এতিয়াই অন্তৰ্নিহিত হওক, অন্তৰ্জ্ঞান হওক, মোৰ দুৱাৰ মুখত আহি তক্ষক বামনৰ বাহু ধৰি মোক এই দেহৰ বন্ধনৰ পৰা মুক্ত কৰি দিবৰ কাৰণে ৰৈ আছে। আৰু ময়ো এই জীৱৰ দেহৰ সজ্জাত সজাটোত বান্ধ খাই বন্দী হৈ থাকিব লগা মই এটা ক্ষুদ্ৰ বস্তু নহয়, মই বিৰাট ব্ৰহ্মাণ্ডৰ বিৰাট ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণৰ মই এটি অংশ, মই হলো জীৱ। মই এই দেহৰ বন্ধনৰ বিকাৰৰ পৰা মুক্ত হৈ কৃষ্ণ তত্ত্বৰ আনন্দত মই এক হৈ যাব বিচাৰোঁ। গতিকে হে গুৰু ভগৱান, আপুনি অতি সোনকালেই এই স্থান ত্যাগ কৰক। গুৰুক কিয় বিদায় দিবলৈ গ'লে? যদি গুৰু থাকে মৃত্যু আহিব নোৱাৰে। গুৰুজন কি? গুৰুজন ৰক্ষক। গুৰুজন থাকিলে যমো আহিব নোৱাৰে। যমেও ভয় কৰে গুৰুজনলৈ। গুৰু কোন? গুৰু ভগৱান কৃষ্ণ নিজে। খুব ভগৱান কৃষ্ণৰ স্থানত আছে। কাৰ কাৰণে? পৰীক্ষিত নৃপতিৰ কাৰণে। সেইটো কাৰণে গুৰুৰ প্ৰতি ভক্তি, গুৰুৰ প্ৰতি শ্ৰদ্ধা, গুৰুৰ চৰণ বন্দনা আৰু উপাসনা ভগৱত প্ৰাপ্তিৰ এক সুন্দৰ ব্যৱস্থা। সেইটো কাৰণে গুৰুজনাৰ শংকৰ গুৰুজনাৰ ধৰ্মত গুৰুদেৱ নাম ভকত। এই 4 বস্তুৱে হ'ল ৰহস্য বস্তু। এই 4 বস্তুৰ ৰহস্য বস্তুৰে আমাৰ ভগৱত প্ৰেম, ঈশ্বৰ প্ৰেম, ঈশ্বৰ চিন্তন আৰু উপাসনা যদি আমাৰ হয়, আমাৰ লগত থকা কংসৰ কাৰাগাৰ ৰূপী এই ৰজগুণী তমগুণী বিকাৰবিলাক ভগৱন্তৰ কৃপাত আঁতৰ হ'বলৈ অভ্যাস কৰিব। সেইটো কাৰণে ভোক বেছি হ'লে ৰোগ বেছি হয়, হয়নে? এলাহ বেছি হ'লে ৰোগ ব্যাধি বেছি হয়, হয় নে নহয়? কৃষ্ণই কি দেখুৱাইছে? তুমি যদি কৰিব একো নোৱাৰা, তেতিয়াহ'লে কাম চোৰকে কৰি থাকা, কিবা এটা কৰি থাকা, হয়নে? সেইটো কাৰণে যি হাত সাৱটি একো নকৰাকে কাম কৰাৰ ভাও ধৰি নিজে টান সময় চুৰ কৰি কৰি যি ভাত খাইছে, তাৰ সৰহ সময় হস্পিটেলত যাব লগা হয়, হয়নে? উপনিষদৰ মন্ত্ৰত কি কৈছে? ইহ কৰ্মান কুৰ্বন এব ইহ কৰ্মাণি জিজি বিশেষ ছতম ছমা। তোৰ নিচিনাজনৰ কাৰণে 100 বছৰ কৰ্ম কৰি কৰি জীয়াই থাকা। উপনিষদৰ মন্ত্ৰত কৈছে, যি শ্ৰম ত্যাগ কৰিছে তাৰ তাত কি হৈছে? ৰোগে বাহ লৈছে। কৃষ্ণই নাচিছে, গাইছে, খেলিছে আৰু সকলোৰে লগত এক হৈ দিছে। বোলে কি? তোমাক এই জগতখনলৈ আনিছো জগতৰ আনন্দ বঢ়াবৰ কাৰণে, জগতৰ আনন্দ হ্ৰাস কৰিবৰ কাৰণে নহয়। গতিকে বৃত্তি প্ৰতিষ্ঠাৰ বসুদেৱ, ভক্তি প্ৰতিষ্ঠাৰ দৈৱকী, এই দুটা বস্তুক যদি আমি সাৰ কৰি ল'ব পাৰিছো, চিন্তন কৃষ্ণ হ'ব, উপাসনা কৃষ্ণ হ'ব। এইটো কাৰণে কৃষ্ণক প্ৰতিপালন কৰাৰ সুযোগটো বসুদেৱ আৰু দৈৱকীক পুত্ৰ ৰূপত দিয়া নাই। কি ৰূপত দিছে? তত্ত্ব ৰূপত দিছে, চিন্তন ৰূপত দিছে, ভাৱ ৰূপত দিছে, ভক্তি ৰূপত দিছে। গতিকে বাহ্যিক কৃষ্ণক আমি ভাল পাই একো লাভ নাই, আত্মিক কৃষ্ণৰ লগত আমি এক হ'বলৈ যত্ন কৰিব লাগিব। হে ৰাম কেহু বেলা গোপী কাৰ শুনি আজ্ঞাবাণী, এথা কন্ত চাপৰি ধৰি পানে ফিৰাই আনি, ভকতৰ বৎসময়ী দেখায়া লোকত খেলান্ত মালৰী গোপী গণৰ আগত নানাবিধা শিশু লীলা কৰি শিকে বৰ্জৰ বসন্ত হৰি হৰি সহাসে। জগতৰ হৰিয়ে লীলা কৰিছে কিয়? এই ব্ৰজবাসী, গোকুলবাসী,
যিসকলে কৃষ্ণক ভজিছিলে কেতিয়া ঐ আগৰ জনমে ঐ যিসকল কৃষ্ণৰ যদুবংশৰ প্ৰজা এই সকলোৱে দেৱতা আছিলে ভাগৱতত কৈছে সেই কথা ঐ যিসকল গোপী হৈ বৃন্দাবনত কৃষ্ণৰ হাতত ধৰি নৃত্য কৰিছে ঐ এইসকলে সত্য যুগৰ পৰা কৃষ্ণক সাধনা কৰিছিলে সেইটো কাৰণে কৃষ্ণৰ আশীৰ্বাদতহে তেওঁলোকে বৃন্দাবনৰ গোপী হৈ জীৱন লাভ কৰিছিলে আৰু কৃষ্ণই যোৱাৰ আগতে লগতে সকলোকে লৈ গৈছে হয়নে নহয় প্ৰথম প্ৰবাস তীৰ্থলৈ নি যদুকুলৰ প্ৰজাসকলক আঁতৰাই লৈছে ক'ৰ পৰা মই বিদায় ল'ম তোমালোক আকৌ মোৰ লগত বৈকুণ্ঠত থাকিবা মই নৰ হৈ ইয়াত লীলা কৰিছিলোঁ মোৰ লগত তোমালোকে লীলা কৰিবলৈ আহিলা হয়নে বাৰু গতিকে ঈশ্বৰ কৃষ্ণৰ যিটো পৰম কৃপা এই পৰম কৃপাটো আমাক অনুভৱ কৰিবলৈ কৈছে আমি অকল এইবাৰেই জন্ম লোৱা নাই আগতেও বহুত লাখ লাখ জন্ম লৈছো এইটো অনুভৱ কৰিব লাগিব এই থুনুকা দেহটো আমি এৰাৰ পাছত আকৌ আমাক এটা দেহ ঈশ্বৰে দিব যদি সৎ কৰ্ম কৰিছো ভাল দেহ পাম যদি অসৎ কৰ্ম কৰিছো তেতিয়াহ'লে বেয়া দেহ পাম আৰু যদি সদায় কোট কৰিছো তেতিয়াহ'লে বাঘ সিংহ হৈ জন্ম ল'ব লাগিব গতিকে ক্ৰোধ অহংকাৰ জেদ এইবিলাকৰ পৰা যদি নৰ মুক্ত হ'ব পাৰিছে তেতিয়াহ'লে শ্ৰেষ্ঠ নৰতনো লাভ কৰিব যদি আমি ক্ৰোধী হওঁ জেদী হওঁ অহংকাৰী হওঁ খল স্বভাৱৰ হওঁ যিটো স্বভাৱ হ'ব সেইমতে আমি জন্ম ল'ব লাগিব ভাগৱত শাস্ত্ৰই কেতিয়াও মিছা নকয় সেইটো কাৰণে ভাগৱত শ্ৰৱণ কৰা মানুহে কেতিয়াও আনক হিংসা কৰিব নোৱাৰে আনৰ অন্যায় কৰিব নোৱাৰে আনৰ অপকাৰ কৰিব নোৱাৰে আৰু আনৰ বেয়া চিন্তা কৰিব নোৱাৰে কিয় ভাগৱতত ঈশ্বৰৰ আত্মদৃষ্টি প্ৰকাশ হৈছে ভাগৱত শাস্ত্ৰৰ ভগৱন্তৰ ৰহস্য ভক্তিৰ আনন্দময় তত্ত্ব প্ৰকাশ হৈছে এই কথা যেতিয়া জীৱই বুজিব জানিব আৰু অনুভৱ কৰিব পাৰিব তেতিয়া সেই জীৱ কি হৈ যায় জীৱন্ত কালতেই মুকুত হৈ যায় মুক্ত হৈ যায় এইটো কাৰণে আমাৰ কি কয় এই ভাগৱত গীতা বেছিকৈ নুশুনিবি এইবিলাক শুনি থাকিলে কাম বন কৰিবলৈ মন নোযোৱা হ'ব হয়নে নকয় ভাগৱত গীতা যদি শুনে মদ খাবলৈ মন নাযাব জুৱা খেলিবলৈ মন নাযাব বেয়া সংগলৈ যাবলৈ মন নাযাব কাম কৰিবলৈ মন নোযোৱা কেতিয়াও নহয় হয়নে এই ভাগৱত গীতাত ভগৱন্তৰ ঈশ্বৰময় আনন্দময় শুদ্ধ সাত্বিক যিবিলাক ৰহস্য তত্ত্ব আছে সেই ৰহস্য তত্ত্বখিনি দেখুওৱা হৈছে আমি নিজক সদায় ভাল কৰিবৰ কাৰণে আমি নিজে শুদ্ধ পথত থাকিবৰ কাৰণে আমি নিজে কেনেকৈ শুদ্ধ হ'ব পাৰোঁ তাৰ যদি আমি অনুশীলন কৰিবলৈ হয় আমি গীতা ভাগৱতৰ আশ্ৰয় সৰ্বদা ল'ব লাগিব ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক একাদশ স্কন্ধত কৈ থৈ গৈছে এই কৃষ্ণক আৰু দেহধাৰী হৈ নাপাবা ক'ত পাবা এই ভাগৱত শাস্ত্ৰত পাবা গতিকে ভাগৱত শাস্ত্ৰত ঈশ্বৰৰ লীলাৰ যোগেদি ৰহস্যময় আনন্দৰ কৃষ্ণৰ যি গুণৰস আৰু চৰিত্ৰ আমাৰ কাৰণে প্ৰকাশ কৰিছে এই কথাখিনি আমি সৰ্বদা হৃদয়ংগম কৰিবলৈ যত্ন কৰিব লাগিব কোনে ফলে লয়ে বুলি ডাকিল পাখৰি ধান্য দিয়া হাত পাতি থাকন্ত মুৰাৰী কৃষ্ণৰ হস্তক ভৰি দিলা ফল বাচি সুবৰ্ণ ৰজতে তাইৰ উপচিল পাচি কৃষ্ণই শিশু লীলা কৰি দেখাইছে বোলে কি মোৰ কথাবিলাক বেদৰ ৰহস্য মানে কি বেদ মানে জ্ঞান জ্ঞানে যিটো কথা ঢুকি নাপায় যিটো কথা বিজ্ঞানতকৈ ওপৰত সেই কথাটোক কোৱা হয় ৰহস্য বুলি এই ঈশ্বৰৰ কথাখিনি ৰহস্য কথা কোনেও নাজানে গতিকে কোনে জনাব লাগিব যিজন ৰহস্য ঈশ্বৰ তেওঁ জনাব লাগিব সেইটো কাৰণে লীলা কৰি দেখুৱাইছে কি বুলি দেখুৱাইছে তুমি হাতত পাচি লৈ সদায় কি কৰা গছৰ তলে তলে ফল বিচাৰি ফুৰা সেই সংসাৰখনলৈ আহি আমি সদায় সুখ শান্তি আৰু আনন্দ এই ফলবিলাককে বিচাৰি থকা নাই জানো আছো নে নাই সেই পাচিটোত কেতিয়াবা কেইটামান ফল ভৰাই আমি গোবিন্দৰ চৰণলৈ নিছোনে নাই নিয়া কি কৰিলে
এইগৰাকী ফল বিক্ৰী কৰা বৃন্দাবনৰ গোপীয়ে সেইদিনাখন কি কৰিলে ফলৰ পাচিটোকে কৃষ্ণলৈ আগবঢ়াই দিলে। যিমান মন যায় লৈ লোৱা, বোলে কি ইয়াত যদি তিতা আছে তোমাৰ, টেঙা আছে তোমাৰ, জ্বলা আছে তোমাৰ, মিঠা আছে তোমাৰ, ইয়াত মোৰ ফল এটাও নাই, বোলে কি সকলো তোমাক দি দিছো। আমাৰ লগত তিনিটা বস্তু, এটা কাইটো এই দেহটো, এটা দেহেৰে ক'ব পৰা কথা বাক্য, হয়নে? এই কাইটো আৰু বাক্যক নিয়ন্ত্ৰণ কৰি থকা অন্যটো নেদেখা বস্তু মন। এই তিনিটা বস্তু উৎসৰ্গা হ'ব লাগিব ক'ত? ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণত এই কাইটো অৰ্পণ কৰি দিয়াৰ পাছত এই দেহৰ সুখৰ কথা আমি ভাবিব নালাগে, যি ভাবে ঈশ্বৰে ভাবিব। এইটো কাৰণে দেহৰ ভোগটো বিলাসটো খন্তেকীয়া বস্তু। ঈশ্বৰে ৰোগো দিব, ব্যাধিও দিব, অপায় অমংগল সকলো দিব। সদায় সুখ দিলে আমি ৰাৱণ হৈ যাম, আমি ৰাক্ষস হৈ পৰিম। গতিকে জীৱনৰ আচল আনন্দ দুখতো আছে। সেইটো কাৰণে সুখখিনি কৌৰৱক দিলে, দুখখিনি পাণ্ডৱক দিছে। দুখ সহন কৰিব পৰা শক্তিটো ভগৱানৰ। কোনো অভকতে কেতিয়াও দুখ সহ্য কৰিব নোৱাৰে। অভকতে কি কৰে? হয় জলত জাপ দিব, নহয় বিল্ডিঙৰ পৰা জাপ দিব, নহয় ৰছী লৈ গছত ওলমিব। সেয়া অভকত, হয়নে? ভকতে দুখৰ প্ৰতিটো বস্তুৱে সহ্য সহন কৰি এই জীৱনটো গতিবাহিত কৰিবলৈ অভ্যাস কৰিব পাৰে। সেইটো কাৰণে আমি কি কৰিব লাগিব? ভকতি কৰিব লাগিব। এইগৰাকী বৃন্দাবনৰ ফল বিক্ৰী কৰা আয়ে কি কৰিলে? গোটেই পাচিটোকে কৃষ্ণক দি দিছে, লৈ লোৱা। গোটেই জগত সভাত মই আগবঢ়ালো, বোলে কি মোৰ ফল কোনেও নিকিনে। বোলে কেনেকে কিনিব? মই যাৰ ওচৰলৈ গৈ কওঁ বোলে মোৰ ৰোগ এটা আছে, অকণমান চিকিৎসা কৰিবলৈ কেইটামান পইচা দিয়াচোন, চবে মোক পুচাই কয় আমাৰ হাতত পইচা নাই। ৰোগ কোনোবাই ল'ব? নলয়। বোলে মোৰ মনত অত্যন্ত দুখ আছে, সন্তাপ আছে, কোনোবাজনৰ আগত গৈ কৈছেগে, সেইজনে ক'ব মোৰ এটা কথা শুনিবলৈ আজৰি নাই, তুমি ঘৰলৈ যোৱা। হয়নে বাৰু? আমাৰ জীৱনৰ যিমানবিলাক সমস্যা আছে, একো সমস্যাৰ ভাগেই পিতৃ মাতৃ আৰু গুৰুজনৰ বাহিৰে কোনেও ল'ব নোখোজে। হয়নে বাৰু? সেইটো কাৰণে সমস্যাৰ ফলৰূপী পাচিটো এইবাৰ এই আইগৰাকীয়ে কি কৰিলে? ভগৱান কৃষ্ণক নিদি দিলে। মোৰ পাচিত তুমি দিয়া যিখিনি ফল আছিলে, এইখিনি ফলেই ভৰি আছে, মই তোমাক দিছো, তুমি ৰাখা। ভগৱান কৃষ্ণই কি ল'লে? গোপীৰ সেই আইগৰাকীৰ পৰা ল'লে দুখ, যান্ত্ৰণা, কষ্ট, বিকাৰ নিকাৰ সকলো লৈ ল'লে। আৰু প্ৰতিদানত কৃষ্ণই কি দিলে? যে মোৰ নাম দিলো, মোৰ চৰণ দিলো, মোৰ ৰূপ দিলো আৰু মোৰ উপাসনা দিলো। এইকেইটা বস্তু লৈ লোৱা। এটা ল'লে জিলিকি থাকিবা আৰু এটা ল'লে কি হৈ থাকিবা? সদায় হাঁহি থাকিবা। এইটো কাৰণে ৰজত আৰু কি বুলি কৈছে? স্বৰ্ণ বুলি কৈছে। দেখা শুন নহয়, নেদেখা শুন। এই দেখা শুনত কি আছে? কলি বাস কৰি আছে। ডিঙি কাটি লৈ যাব, গমেই নাপাব। হাত কাটি লৈ যাব, গমেই নাপাব। হয় নে নহয়? ভাগৱতে সেয়া সুবৰ্ণৰ কথা কোৱা নাই, ভাগৱতে সেয়া ৰূপৰ কথা কোৱা নাই। ৰূপ আমাৰ জীৱনৰ সৎ আচৰণ, সৎ বিচাৰ, সৎ স্বভাৱ আৰু সৎ চিন্তন, এইবিলাক ৰূপ। আমাৰ জীৱনৰ শুদ্ধ সাত্বিক বৃত্তি, শুদ্ধ সাত্বিক উপাসনা, এক ঈশ্বৰৰ চৰণত আশ্ৰয়, ভকতৰ চৰণ সেৱা, ভগৱানৰ উপাসনা, এয়া কি? এয়া সুবৰ্ণ। এই দুটা সম্পত্তি যাৰ লগত আছে, তাৰ লগত কৃষ্ণ থাকিব। আৰু য'ত কৃষ্ণ থাকে তাত সদায় আনন্দই আনন্দ। কৃষ্ণ থকা ঠাইত কেতিয়াও দুখ আৰু কষ্ট হ'ব নোৱাৰে। এইটো কাৰণে আমি ভাগৱতৰ পদ কেৱল শ্ৰৱণ কৰি ভাগৱতত থকা এই ঈশ্বৰ কৃষ্ণৰ সাধুকেইটা মনত ৰাখিলে নহ'ব। এই সাধুকেইটাৰ মাজত থকা ঈশ্বৰৰ যি ৰহস্যময় তত্ত্ব, এই তত্ত্ব কথাৰ ভাগ আমি হৃদয়ংগম কৰিব লাগিব। এই ৰাম এই কৃষ্ণৰ হস্তক ভৰি, এই দিল ফল বাচি, এই সুবৰ্ণ ৰজতে তাইৰ এই উপচিল পাচি,
কতদিন রাম কৃষ্ণ শিশুগণে বেৰি যমুনা তীৰত ৰঙে খেলা অন্ত খেৰি ডাকিলা ৰোহিণী দুইৰো তনয় কচাই নাখে ৰাম কৃষ্ণ খেৰি খেলাই বাক পাই হেন দেখি যশোদাক পঠাইলা ৰোহিণী মূৰ বোলে নাখে শিশু চলি আপুনি যশোদা সুন্দৰী গয়া দেখিলন্ত পাছে প্ৰভাতৰে পৰা কৃষ্ণে খেলাৱন্তে আছে পুত্ৰ স্নেহে ডাক পাৰি বুলন্ত বচন কৃষ্ণ কৃষ্ণ বাপ পুত্ৰ কমল লোচন খুদায়ে পিৰিলে বাপ আয়স প্ৰয়াসী কিয়া এৰি কোলে চাৰি স্তন পিউৱাসী হে ৰাম আইস বাপ কুলেৰ নন্দন ক্ৰিয়াশান্ত ভয়লে কৈলে প্ৰভাতে ভোজন গোপৰাজে তোমাক কোৱা সন্ত বাট চাই দুই হান্তৰ প্ৰীতি সাধি উপুতাই ধূলা লাগি আছে গাৱে কৰায়া স্নান তোৰ জন্ম নক্ষত্ৰ দ্বীপ প্ৰক দেহদান দেখ দেখ অনুযত গোপৰ কুমাৰ খায়া দায়া ফুৰে ৰঙে পিন্ধি অলংকাৰ হেন জানি পুত্ৰ আশী হুয়ো আলংকিত পিছে কিৰা কৰ বাপ ভুঞ্জি প্ৰঞ্চামৃত জগতৰ চূড়ামণি অজিতু দেৱ হৰি ধুৱাই খুৱাই পুত্ৰক টাংকে পুত্ৰ বুলি সতী অনেন্ত হাতে ধৰি ধুৱাই খুৱাই পুত্ৰক পিন্ধাই অলংকাৰ মিলে মহা উৎসৱৰু হিনি যশোনাৰ এহিমতে ভকতৰ অগতি নাৰায়ণ গোকুলৰ আনন্দ হায়া অনুক্ষণ শুনা সভা সদপদ মহাভাগৱত হৰি ভকতিৰ দেখা পৰম মহৎ দেৱৰো দেৱতা যিটো ব্ৰহ্মাৰো নমস্য ভৈলা ভকতিতে আশী গোৱালীৰ বৈশ্য মহাজ্ঞানী গণুজাক ধ্যান তনপান্ত অনন্তে সহস্ৰ মুখে যাৰ গুণগান্ত হেন হৰি ভৈলা গোপ গোপীৰ সংগতি কোননো নসাধে বন্ধু কৃষ্ণৰ ভকতি আশা নামে নদী ঘূৰ জল মহাধন নানাবিধ কৃষ্ণায়াত ঢৌ সৰ্বক্ষণ কামকুধ ভৈলয়াত কুম্ভীৰ মগৰ নানা তৰ্ক বিতৰ্কে গহন ভয়ংকৰ মোহচয় মহাপাপ চিন্তায়ে কাষৰ দিন ৰাত্ৰি ভৈলে ইয়াত বেগ খৰকৰ ক্ষণে ক্ষণে নেই ধৈৰ্য বিক্ষক সহায় যত জীৱ ৰাখি আছে
জাজি উঠি যায় হে কৃষ্ণ পদা নৌকা বিনে নযায় তৰম হে নজানিলৈ জানতে কৃষ্ণ শৰণ এই ভকতৰ সংগত শুনিও কৃষ্ণ কথা হে মুখে মাধৱৰ নাম হে লৈও কহৰ বধা হে মাধৱৰ পাদ পদ্ম হে নৌকা কৰি সাৰ হে অপয়াসে তৰাই আশা হে নদীৰ নিকাৰ কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি হে বোলে ৰাম ৰাম পাইবা হে হাততে মুকুতি হৰি ৰাম হে ৰাম 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 আৰু কৃষ্ণই খেলি আছে বৃন্দাবনত লগৰ সকলৰ গোপবালকৰ লগত অন্নও নেলাগে জিৰণিও নেলাগে কি বুজাইছে যশোদা যশোদা মাতাক ৰামকৃষ্ণই বুজাব বিচাৰিছে নৰৰ দেহ তত্ত্বলৈ আহিছো আমি নৰ নহয় আমি কি হয় আমি নাৰায়ণ আমাৰ ভোক নাই পিয়াহ নাই দুখ নাই ভাগৰ নাই তৃষ্ণা নাই শিশুলীলাৰ দ্বাৰা বুজাব বিচাৰিছে নন্দ আৰু যশোদাই নুবুজে যশোদা মাতা নিজেই গ'ল কৃষ্ণই খেলি আছে ৰোহিণী মাতা নিজেই গ'ল বলৰামে খেলি আছে আৰু কি কৰিছে কৃষ্ণক কোলাত লৈ কৈছে তোৰ লগৰবিলাকে চবেই স্নান আদি কৰি অন্ন আদি লৈ অলংকাৰ পাতি পিন্ধি সুন্দৰ হৈ আছে কৃষ্ণই ক'ব বিচাৰিছে কি মোক সেইবোৰ নালাগে মই শ্যাম সুন্দৰ এই তোমাৰ অন্ন বস্ত্ৰ অলংকাৰ এইবিলাক মোক নালাগে বোলে কি এই সকলোবিলাক মই দিলেহে তেওঁলোকে পায় মই এইবিলাকৰ মালিকে এইবিলাকৰ মোৰ প্ৰয়োজন নাই গতিকে আমি ভগৱানক ধন ধান ঐশ্বৰ্য দিবলৈ চেষ্টা কৰিব নেলাগে ভগৱানক আমাৰ মনটো দিব লাগিব ভগৱানক আমাৰ কাইটো অৰ্পণ কৰিব লাগিব ভগৱন্তৰ গুণ কীৰ্তন আৰু উপাসনা আমি ভগৱন্তক কি কৰিব লাগিব অৰ্পণ কৰিব লাগিব ভগৱানক পাৰ্থিব দ্ৰব্যৰ একো প্ৰয়োজন নাই যদি পাৰ্থিব দ্ৰব্যবিলাক ভগৱন্তত অৰ্পণ হৈ যায় সেই বস্তুবিলাক কি হৈ যায় শুদ্ধ হৈ যায় এইটো কাৰণে আমাৰ পাৰ্থিব বস্তুবিলাকো কি বুলি ভাবিব লাগে এইবিলাকো ভগৱানৰে সম্পত্তি ভগৱানক পাৰ্থিব বস্তুৰ প্ৰয়োজন নাই এইটো কাৰণে যশোদা মাতাই আকৌ কোলাত লৈ কৃষ্ণ গোসাঁই গাৰ ধূলি মচি কোলাত লৈ আকৌ স্তন পান কৰাইছে তাৰ অৰ্থ তুমি মোৰ পৰা অমৃত বিচাৰি আহিছিলা আৰু তুমি মোৰ অমৃত ভগৱন্ত কৃষ্ণৰ এই ৰহস্যময় তত্ত্ব ভাগৱতৰ দশম স্কন্ধৰ পদে আমাক জনালে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত পাণ্ডৱৰ পবিত্ৰ নাতি এই পৰীক্ষিতক তেওঁ গুৰু ভগৱান শুকদেৱে ঋষিৰ অভিসম্পাত মৃত্যুৰ ভয় এই সকলোবিলাকৰ পৰা মুক্ত কৰিবৰ কাৰণে এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিছে যে ভাগৱত শাস্ত্ৰ যি শ্ৰৱণ কীৰ্তন কৰে তাৰ জন্ম মৃত্যুৰ আয়াজাত বন্ধনটো নাইকিয়া হয় আৰু কি হয় মৃত্যু ভয় দূৰ হয় গতিকে আজি এটা দিৱসৰ কাৰ্যসূচীৰে আপোনাক সমস্ত ভকত বৈষ্ণৱৰ চৰণ সেৱাৰ নিমিত্তে আমি আহিছিলোঁ আমাৰ বাক্য বচনত কোনোবাখিনিত যদি ভুল ভ্ৰান্তি দায় সিদ্ধ হৈছে আপোনাক ভকতৰূপী ভগৱন্ত আমাৰ সকলো দুখ মৰিহন কৰিব বুলি আমি আপোনাসৱৰ চৰণত মস্তক ৰাখি আমি আমাৰ সেৱা জনাইছোঁ আৰু লগতে আমাৰ কৃপালু পাঠক বাপজনায়ো আমাৰ গৃহত গৈ নিমন্ত্ৰণ ভাগ দি
আপোনালোকৰ ঈশ্বৰৰ ভকতৰ ভগৱানৰ এই সেৱাভাগ ধৰাৰ কাৰণে আমাক যি কৃপা কৰিলে আমি তেখেতকো আমাৰ ভক্তি ভৰা সেৱা আৰু নমস্কাৰ জনাই আপোনালোকৰ আজ্ঞা লৈ আজিৰ ভাগৱত পাঠ আৰু বিশ্লেষণৰ অনুষ্ঠানৰ ইমানতেই আমি দোহাৰি সামৰণি সেৱা ধৰিব বিচাৰিছোঁ। মাধৱৰ পাদ পদ্ম হে নৌকা কৰি খাৰ হে অপয়াসে তৰাই আশা নদীৰ নিকাৰ কৃষ্ণ কি কৰে কহে শংকৰে যুগুতি হে ভোলা ৰাম ৰাম পাইবা হাততে মুকুতি হে হৰি ৰাম জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন অপরাধ বিনাশন তজ নামে জানি নামে পকি লোহৰণে আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে আপোনাৰ মহিমা আপুনি ৰেকৰ্ড কৰি দিয়ক। নন্দন দেৱ আজি এদিনীয়া কাৰ্যসূচী এই কাৰ্যসূচীভাগ ভাগৱত পাঠৰ অপৰাধ মাৰ্জনা ঘোষণা সমাপ্ত কৰিছে। ইয়াতো যদি কিবা কিবি দোষাদোষ হৈছে সৰ্বদোষাদোষ মৰীক্ষণ কৰি সভাপতি যুৱকে আয়ুষত যিখিনি পূৰ্ণ কৰি যুগে যুগে আপোনাৰ সৎসংযোগ কৰি থাকিব লাগে আৰু আমাৰ প্ৰভু বাপকে যাতে আপুনি কৃপাদান কৰক। এইদৰে সমাজৰ ক্ৰীড়াই যেন আগশাৰী লৈ আকৌ আমাৰ সমাজলৈকে অহা যোৱা কৰি ক্ৰীড়াই যেন আমাৰ সমাজখন গাম্ভীৰ্যপূৰ্ণ কৰে। তাৰ কাৰণেই আমাৰ পাঠকজনকো আমি অশেষ ধন্যবাদ জনাইছোঁ। ঈশ্বৰৰ ক্ৰীড়া কৃপা কৰক আৰু আমাৰ সমূহ ভাৱ বৈষ্ণৱ আই মাতৃসকল আৰু ঘৰৰ গৃহস্থসকল এটা সকলোৰে আপোনাৰ শ্ৰীচন্দ্ৰ সভাপতিয়ে প্ৰাৰ্থনা জনাইছোঁ। সভাপতিকে যেন আপুনি কৃপাদান কৰক। বোলে ভকতেহে পিতা মাতা ভকতেহে বৰ ভকতক গুঞ্জাইলে বিশেষ কৰ্মজন ভকত সৰ্ব চৈতন্যমূৰ্তি আনিব লাগিছে কান্ধত আহিছে ভূমিয়ে পাৰ চলাই আসন বসন বাক্য বচন অনেক অপৰাধ ওপৰ সৰ্ব অপৰাধ দুৱাৰটা মূৰ্ষণ কৰি ভকতৰ বাণীও যাতে গৃহস্থৰ কুশল মংগল হয় আৰু আমাৰ ভকতসকলকো যাতে ঈশ্বৰ কৃপাদান কৰক। এই আপোনাৰ শ্ৰীচন্দ্ৰ আজি কাৰ্যসূচী সমাপ্ত কৰি জয় ধৰি দিয়ে হৰি কৃষ্ণ কৃষ্ণ তোমার গুরু শ্রীমন্ত হোৱা নাই শ্রীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্প
ৰাম